রাতি মাজে নিকাছিল মিল টোপনি ৰাতিপুৱালৈকে ভাগৰি নপৰা কোনেও ধৰ বেয়া পাব নালাগে কেতিয়াবা এনেকে বিহু বুলিয়ে আমি এতিয়া ৰৈ আছো কুজু তিনিআলি যিহেতু আজি ঋতুকালৰ ৰাতি বিহু হৈ আছে আৰু ৰাতি বিহু চলি আপোনালোকে ইয়াত পৰিৱেশ দেখা পাইছে নহয় এইটো হৈছে কুজু তিনিআলি আৰু এই কুজু তিনিআলিতে ৰৈ গোটেই পুৰা ফূৰ্তি কৰি আছে আচলতে ৰাতি বিহু হয় নামঘৰত বা যিকোনো এখন ফিল্ডত কিন্তু ইয়াত কি হৈ আছে আমি জানিম ইয়াত এটা কি কাৰণে গোট খাই আছে আমি ইয়াত ডেকাজী সকলো ডেকাজীয়ে আমি টেকেলি গাঁৱৰ পৰা নিমন্ত্ৰণ কৰিছিলোঁ যিহেতু টেকেলি গাঁৱৰ ডেকাজীখিনি আমি আদৰিবৰ কাৰণে ৰখি আছোঁ ইয়াত এইফালে টেকেৰি গাঁৱৰ দল আহি পাই গ'লে আৰু ঋতু কোঠালগুৰিৰ যি বিহুৱাসকল সকলোৱে আদৰি লৈ গৈছে টেকেৰি গাঁৱৰ পৰা নিমন্ত্ৰণ কৰি অনা হৈছে কঁঠালগুৰি গাঁৱত ৰাতি বিহু গাবলৈ টেকেৰি গাঁৱৰ ডেকা গাভৰু আৰু কঁঠালগুৰি গাঁৱৰ যিসকল ডেকা গাভৰু টেকেৰি গাঁৱৰ ডেকা গাভৰুসকলক আদৰি নিবলৈ কঁঠালগুৰি গাঁৱৰ কুজু তিনিআলিত ৰৈ আছে আৰু খুব এটা ধুনীয়া মধুৰ মিলন ইয়াক কেনেদৰে আদৰি অনা হয় কোনেও ধৰ বেয়া পাব নালাগে কেতিয়াবা এনেকে বিহু বুলিয়ে বিহু গাই থাকোঁতেও হেৰি কৰি থাকোঁতেও যদি কোনোবাই কাৰোবাৰ টান কথা টান মাতো যদি ওলাবও পাৰে সেই কথাখিনিও বেয়া ভাবিব নালাগে এতিয়া যদি হৈছিলে সেইখিনি যেন আজি এতিয়াৰ পৰা যেনেকৈ ককাই ভাই নিচিনাকৈ সকলোৱে মিলিজুলি বিহুখন ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চবে মিলিজুলি গাই দিব লাগে বিহু বুলি আৰু বিহুখন ৰাতি বিহু যেতিয়া মৰাণৰ পৰম্পৰা যোনটো আমি পৰম্পৰা পালনহে কৰিছোঁ সেইকাৰণে পৰম্পৰাটো চবে মানি চলিব পৰাকৈ যিখিনি নিয়ম নীতিৰ মাজত আছে সেইখিনি নিয়ম নীতি মানি সকলোৱে বিহুখন সুচাৰুৰূপে চলাই যাব পৰাকৈ সহায় সহযোগিতাহে বিচাৰিছোঁ আমি যিমতে কঁঠালগুৰি গাঁৱৰ পৰা ডেকাজুৰিসকলে টেকেৰি গাঁও আমাৰ ডেকাজুৰিসকলক ৰাতি বিহুখন মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুখন গাবৰ কাৰণে যিমতে নিমন্ত্ৰণ কৰিছিলে আৰু সেইমতে আমি আহি গাবলৈ আহিছোঁ আৰু আমি ফূৰ্তি ফাৰ্তা কৰি আৰু ৰাতিপুৱালৈকে আমি সকলোৱে সহায় সহযোগ কৰিম বুলি ভাবিছোঁ আৰু কাৰো একো এটা নোহোৱাকৈ আমি ৰাতি বিহুখন গাবলৈ পোৱাকৈ বল শক্তি নেদেখাজনেও আমাক দিব বুলি আমি আশা কৰিছোঁ আৰু সকলো লগত আমি মিলা প্ৰীতিয়ে ৰাতি বিহুখন গাবলৈ যাম ৰাতি বিহু গাবলৈ জুমে জাকে ডেকাসকল আহি আছে আদৰি লৈ গৈছে খুব ভাল লগা দৃশ্য হাতে হাতে বাঁহৰ চুঙাৰ সেই তেলৰ ভুমুকি লৈ আজিও অতীজৰে পৰা চলি অহা মৰাণসকলৰ যি পৰম্পৰা ৰাতি বিহু মৰা সেই পৰম্পৰাকে নিৰ্গত কৰি মৰাণ জনগোষ্ঠী ডেকা গাভৰুসকলে বিহু নাচিবলৈ আহিছে এই ৰাতি নাচনীকেইজনী সহযোগ কৰিবা দেই তোমালোকে ৰাতি
মাঝে নিকাছিল মিল টোপনি নিয়তি চৰাই কান্দে ঐ নাচনি নিয়তি চৰাই কান্দে হাৰে পাই বিচনা থুনু কাণে পাতি তোমাৰ মাত শুনা যেন লাগে ঐ নাচনি তোমাৰ মাত শুনা যেন লাগে ধন্যবাদ ফাইনেলি যিহেতু ফিল্ডখন পাই গ'লো সেই বোকা দেখা নাই ইমান বেছি বোকা ফালি নাচনি অসমীয়াৰ যে তেজে তেজে হিৰে বিহু বৈ আছে তাক ইয়াতে প্ৰমাণ কৰিব পাৰি ৰাতি মাজনিশালৈ এয়া নাচনি আহিছে ফিল্ডত বোকা পানী ভৰপূৰ কিন্তু সকলোৱে নাচিবই ৰাতি বিহু
এয়া হৈছে নাচনি উলিয়াই দিবলৈ ডেকাসকলক তামোল দিয়া পৰ্ব। এয়া বাউণ্ডাৰীৰ ভিতৰত থকা বা যিসকল গাঁৱৰ ডেকা কেইজনমান আৰু গাভৰু কেইগৰাকীমান লগ লাগি বাউণ্ডাৰীৰ বাহিৰত থকা ওচৰৰ বিভিন্ন গাঁৱৰ পৰা অহা ডেকাসকলক সমজাই দিয়া হয় যে আমাৰ নাচনীক এতিয়া আপোনালোকে নচুৱাব পাৰিব। আৰু ঠিক সেই মৰ্মে বাউণ্ডাৰীৰ বাহিৰত থকা ডেকাসকলেও ভিতৰৰ পৰা দিয়া যি তামোল আৰু চাকচনি মাৰি তেওঁলোকে গ্ৰহণ কৰাৰ পিছত বা গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰাৰ পিছত তেওঁলোকে উৰে নিশা নাচনীক তেওঁলোকৰ গান সুৰ তালে তালে নচুৱাব আৰু খুব এটা শৃংখলাবদ্ধভাৱে খুব ধুনীয়া ফূৰ্তি আৰু এয়া পূৰা অন্তৰৰ পৰা ভিতৰৰ পৰা বহি প্ৰকাশ হৈ অহা যি মৰাণসকলৰ তেজে তেজে বৈ আছে সেয়া একেৰাহে ৰাতিপুৱালৈকে চলি থাকিব। তেওঁলোকে তামোল বা চাকচনি মাৰি গ্ৰহণ কৰাৰ পিছতে 10-12জনীয়া এটা একোটা দল হয় আৰু তেওঁলোকৰ যি গ্ৰুপটো বা যিটো দল সেই দলটোৱে গান গায় আৰু সেইটো দলৰ আগেইনষ্টত তেনেকৈ ঠিক 10-20গৰাকী বা ততোধিক নাচনি গৈ তাত নাচিব। তেনেকৈ গোটেই বাউণ্ডাৰীৰ বাহিৰে ডেকাসকল আছে তাতে বিভিন্ন ঠাইৰ পৰা অহা ডেকাসকলে তেওঁলোকে যি বনৰীয়া গান বিহুৰ গান যি তেওঁলোকে প্ৰতিটো সুৰ বা প্ৰতিটো খোজ নাচনীয়ে নাচিব পৰাকৈ গাব আৰু ঠিক তেনেকৈয়ে নাচনীসকলে নাচি একেৰাহে বতাহ বৰষুণ বিজুলী ঢেৰেকণি আদিকো নেওচি ৰাতি বিহু সমাপ্তি ঘটায়। তামোল পাণৰ সৈতে যিখিনি দিয়া হ'ল যে চাকচনি এতিয়া লগালগ চাকচনি দিয়াৰ পিছত এয়া এতিয়া ডেকাহঁতে গাবলৈ আৰম্ভ কৰিছে। এইফালে নাচিব আপোনালোকে চাওক। এতিয়া ডেকাসকলে যি চাকচনি লোৱাৰ পিছৰ পৰ্যায় তেওঁলোকে যি গাইছে আৰু তেওঁলোকে মৰাণসকলৰ যি পৰম্পৰাগত ৰীতি নীতিৰে ৰাতি বিহু আয়োজিত কৰা হয়। ৰাতি বিহু অনুষ্ঠান মৰাণসকলে আচলতে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে সম্পূৰ্ণ সুকীয়া আৰু সেই সুকীয়া বৈশিষ্ট্যৰে তেওঁলোকে নিজস্বতা ধৰি ৰাখিছে আৰু তাৰে এক পৰম্পৰাগত ৰক্ষা আপোনালোকে দেখা পাইছে। বিজুলী ঢেৰেকণি বৰষুণক নেওচি আজি ৰাতি বিহু পৰম্পৰা ইয়াত বৰ্তাই আছে আৰু সকলো নাচনীয়ে চাকচনিৰ তালে তালে যি আমি চাকচনি বিহু বুলি কওঁ গছ তলৰ যি বাঁহৰ মাৰিৰে বিহু নাচি গাই গোটেই বাউণ্ডাৰীৰে বান্ধি দিছে। বাউণ্ডাৰীটোৰ ভিতৰত আছে নাচনীসকল আৰু বাহিৰে গোটেই ডেকাসকল আছে আৰু এই ডেকাসকলক আহি নাচনীসকলে সেই চাকচনি মাৰিবোৰ দিয়ে আৰু তেওঁলোকৰ গানৰ তালে তালে নাচনীসকলে নাচে আৰু এই পৰম্পৰাক অকল মৰাণসকলৰ মাজতে দেখা পোৱা যায়। আপুনি সমগ্ৰ অসমতে বিচাৰ যদি যায় তেতিয়াহ'লে এয়া মাত্ৰ আমাৰ মৰাণসকলৰ মাজতে দেখা পোৱা যাব। এয়া এক খুব ভাল লগা আৰু এক তেজ মঙহেৰে প্ৰতিটো কোণত বিয়পি থকা আৱেগ। Musinati sokure
নাচি নাচি নাভাগৰা গান গাই গাই নাভাগৰা ডেকাসকল আৰু নাচনীসকল চাওক আপোনালোকে ৰাতি বিহু পালন কৰা হৈছে পালন কৰি আহিছে একেলগে 8 দিন 8 ৰাতি বৰচলাই বিহু আৰু ৰাতি বিহু পালন কৰা এটা জাতি মৰাণ জাতি মৰাণ জাতিয়ে সময়ৰ লগত খোজ মিলাবলৈ গৈ এই ৰাতি বিহু 8 দিন 8 ৰাতি একেলগে দিয়া ৰাতি বিহু সময়ৰ লগত খোজ মিলাবলৈ আৰু ৰাতিপুৱালৈকে ভাগৰি নপৰা এয়া হৈছে মৰাণসকলৰ এই সুকীয়া বৈশিষ্ট্য য'ত মৰাণসকলে নিজৰ গুণ নিজৰ গৰিমাৰে জীয়াই ৰাখিছে পৰম্পৰাক জীয়াই ৰাখিছে তেওঁলোকে প্ৰতিটো বস্তু সুকীয়াভাৱে আৰু আজি এই ৰাতি বিহুটো দেখা পাইছে ইয়াত চবফালে দেখা পাব ভিতৰত বাঁহৰ যি বাৰণ্ডাৰী আছে বাৰণ্ডাৰীৰ ভিতৰত একমাত্ৰ মৰাণ জীয়ৰী আৰু মৰাণ ডেকা এই বগা সাজ পিন্ধি বা ক'লা চাদৰখন মাৰি যিটো সাজত আছে তাত দিনত বিহু নাচি আহিছে ওচৰ পাজৰে থকা কঁঠালগুৰিৰ যিমানবিলাক মৰাণ গাঁও আছে প্ৰত্যেক গাঁৱৰে পৰা আহিছে আদৰি আনিছে তেওঁলোকক আৰু আহি ইয়াত ইমান ধুনীয়া এটা বিহু কৰিছে আৰু এই গোটেই ইয়াত কঁঠালগুৰিত এনেদৰে আয়োজন কৰা এইবাৰ প্ৰথম ন মই মোৰ বন্ধু জ্যোতিৰ পৰা অকণমান জানিব বিচাৰিব নাই আৰু আজি ভাল লগা আৰু এটা বস্তু দেখিলোঁ কৰি নতুন কিবা এটা দেখিলোঁ তো তাৰ বিষয়ে অকণমান ধুনীয়াকৈ দুআষাৰমান আমি উত্তৰ পূৰ্বাঞ্চলৰ ভূমিপুত্ৰ জনগোষ্ঠীসমূহৰ অন্যতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ আজি ৰাতি বিহু উদযাপন কৰা হৈছে ৰাতি বিহুটো সাধাৰণতে পৰম্পৰাগত হিচাপে পালন কৰি অহা হয় কিন্তু আমি সাৰ্বজনীনভাৱে এইবাৰ আমি বৃহত্তৰ কঁঠালগুৰি অঞ্চলৰ ৰাইজে আমি আজি এইবাৰ আয়োজন কৰিবলৈ দিহা কৰিছোঁ আৰু এই ৰাতি বিহুৰ স্থলীত অন্ততঃ আমাৰ বালিজান তৰাণী টেকেৰী এনেকৈ কৰি আমাৰ ওচৰৰ অঞ্চলৰ গাঁওসমূহৰ পৰা নাচনী আৰু ঢুলীয়াসকল আহিছে আৰু আমি আশা কৰিম যে আমাৰ যুৱ প্ৰজন্মই মৰাণ বিহুৰ বা বিহু সংস্কৃতিৰ লগত জড়িত হওক আৰু নিজৰ পৰম্পৰাটো ধৰি ৰখাৰ ক্ষেত্ৰত নিজৰ জাতিৰ পৰিচয়ৰ ক্ষেত্ৰত আগবাঢ়ি যাওক এই কথাখিনি আমি চেষ্টা কৰিম পৰম্পৰাগতভাৱে চলি অহা আৰু আমি এটা কথা ক'বই লাগিব এতিয়া গোটেই পৰিৱেশটো আচলতে এবাৰ চালে গম পোৱা যাব এতিয়া পুৱতি নিশা ৰাতি পুৱাওঁ এই সময়টো এতিয়ালৈকে মৰাণ গাভৰুসকলে ডেকাসকলে কোনো নভগৰাকে একদম একেৰাহে ধাৰাবাহিকতাৰে বিহু পৰিৱেশন বিহু গাই আহিছে আনন্দ উল্লাস কৰি আছে এইটো আচলতে মৰাণ জনগোষ্ঠীৰ বা আমাৰ ডেকাসকলৰ জীয়ৰীসকলৰ তেজত আছে গতিকে ভাগৰা কথাই নাহে তাৰমানে সেই ধৰণে আমি যেতিয়া নিজৰ কৃষ্টিটো আঁকোৱালি ল'ম আমি পশ্চিমীয়া সংস্কৃতি বা বেলেগ বাহিৰা সংস্কৃতিয়ে আমাক গ্ৰাস কৰিব নোৱাৰে আমি সেই ধাৰাটো যাতে বৈ থাকে আমি সেই কথাটো আমি ধাৰণা ৰাখিছোঁ তাৰপিছত একেবাৰে 13 লৈ যা ইমানে আমি সব
Hare